আজি দলিঙ্গ মন্দিৰৰ ঠাকুৰ প্ৰথম দিনা আজি মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ প্ৰভুৰ দৌল উৎসৱৰ আজি প্ৰথম দিন। আজি মেঘৰাস পৰ্ব সন্ধিয়া 6:30 বজাত আৰম্ভ হ'ব আৰু 5 দিনীয়া কাৰ্যসূচীৰে মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দৰ দৌল উৎসৱটি আমি পালন কৰি আহিছোঁ। এইবাৰো 5 দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানটো অনুষ্ঠিত হ'ব। আজি প্ৰথম দিনা সন্ধিয়া মেঘৰাস পৰ্ব হ'ব নদীৰ পাৰত। মেঘৰাস পৰ্ব শেষ হোৱাৰ পিছত আমি মহাপ্ৰভুক আমি পুনৰ মন্দিৰলৈ আনি দৌলত আমি স্থাপন কৰিম। দৌলত প্ৰতিষ্ঠা কৰাৰ আগমুহূৰ্তত আমি অধিবাস পৰ্ব সম্পন্ন কৰা হ'ব। অহাকালি মহাপূজাত প্ৰভুৰ আমি দিনজোৰা কাৰ্যসূচীৰে পূজা পাতল অনুষ্ঠিত হ'ব। দুপৰীয়া 12 বজাত আমি ধৰ্মীয় পৰম্পৰাৰে আমাৰ প্ৰভুক দোলন দিয়া হ'ব আৰু ফাকু দিয়া পৰ্ব প্ৰথমবাৰ হ'ব। তাৰপিছতেই এটি হোম হ'ব। এই হোমৰ পিছত প্ৰভুক আমি পূজা পাতল কৰি থাকিম আৰু সন্ধিয়া আৰতি হ'ব। আৰতি হোৱাৰ পিছত পুনৰ দ্বিতীয়বাৰৰ কাৰণে প্ৰভুক আমি দোলন দিম আৰু ফাকু দিয়াৰ ব্যৱস্থা আছে। এই ফাকু দিয়াৰ ব্যৱস্থাটোত কিন্তু আমাৰ কিছু ধৰ্মীয় পৰম্পৰা আছে। এই পৰম্পৰা মতেহে ফাকু দিব পাৰিব আৰু সেই ফাকুৰ পিছত দ্বিতীয় এটা হোম হ'ব। দ্বিতীয় হোমৰ অন্তত মহাপূজা সম্পন্ন হ'ব। সমাপন হোৱাৰ পিছতেই ৰাইজক আমি ফুল আদি বা ফল আদি দিয়াৰ পিছত গোটেই ৰাইজে সেৱা লৈ মহাপূজা সম্পন্ন কৰিব আৰু মহাপূজা শেষ হোৱাৰ পিছত কালি মহাপ্ৰভুৰ মহাভোগ ৰাইজক বিতৰণ কৰা হ'ব। তাৰপিছত সন্ধিয়া আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে। বাকীকেইদিনো আমি 26, 27 আৰু 28ত আমি দিনত পূজা পাতল থাকিব। পূজা পাতল হ'ব। পূজা পাতল হোৱাৰ পিছত সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু এই আটাইকেইদিনেই দিনত আমাৰ নাগাৰা নামৰ ব্যৱস্থা আছে। নাগাৰা নাম আছে। অসমৰ বিভিন্ন ঠাইৰ পৰা আমন্ত্ৰণ কৰি অনা নাগাৰা নাম দলে নাগাৰা নাম পৰিৱেশন কৰিব। শেষৰ দিনা অৰ্থাৎ 28 তাৰিখে আমি 2 বজাত প্ৰভুক আমি ধৰ্মীয় পৰম্পৰাৰে সুসজ্জিত সিংহাসনত লৈ আমি নগৰ পৰিভ্ৰমণ কৰিম। গোটেই নগৰ পৰিভ্ৰমণ কৰি অহাৰ পিছত সন্ধিয়া পুনৰবাৰ প্ৰভুক পূজা অৰ্চনাৰ অন্তত আমি তেখেতক মণিকোটত স্থাপন কৰি আমাৰ এই 2024 চনৰ ফাকুৱা উৎসৱ বা দৌল উৎসৱৰ সমাপন কৰা হ'ব। গতিকে মই গোটেই অসমবাসী ৰাইজক আমন্ত্ৰণ জনাইছোঁ যাতে তেখেতসকলে আমাৰ দৌল গোবিন্দ মন্দিৰলৈ আহি আমাৰ লগত সহযোগ কৰি দৌল উৎসৱটি সুন্দৰভাৱে পৰিচালনা কৰাত সহায় কৰে। আৰু লগতে এটা কথা ৰাইজক জনাওঁ যে বিভিন্ন ঠাইৰ পৰা যিসকল ৰাইজ আহে এই সকলো ৰাইজকে আমি 25, 26, 27 আৰু 28 তাৰিখে দুপৰীয়া নিৰামিষ আহাৰৰ ব্যৱস্থা কৰিছোঁ আৰু তাৰ আগতে ৰাতিপুৱাৰ পৰা চাহ আদি ব্যৱস্থা থাকিব। চাহ মিঠাই আদিৰ ব্যৱস্থা থাকিব। গতিকে মই পুনৰবাৰ সকলোকে হাতযোৰ কৰি এই দৌল উৎসৱলৈ আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।